প্ৰদীপ নাগ আছিল সদৌ আদিবাসী ছাত্ৰ সন্থাৰ এগৰাকী প্ৰখ্যাত সভাপতি আৰু আদিবাসী সমাজৰ এক নিষ্ঠাবান নেতা। প্ৰদীপ নাগৰ জন্ম হৈছিল 1978 চনৰ 28 ছেপ্টেম্বৰত ওদালগুৰি জিলাৰ বেঘাপাৰা গাঁৱত। তেওঁৰ পিতৃৰ নাম শ্ৰীযুত খ্ৰীষ্টফাৰ নাগ আৰু মাতৃৰ নাম শ্ৰীযুতা বেৰনিকা নাগ। সৰুৰে পৰাই প্ৰদীপ নাগ আদিবাসী সমাজৰ বাবে কাম কৰি আহিছিল। তেওঁ আদিবাসী সম্প্ৰদায়ৰ অধিকাৰ আৰু স্বীকৃতিৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছিল। প্ৰদীপ নাগে নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ উচৰ্গা কৰিছিল অসমৰ আদিবাসী সমাজৰ উন্নতি আৰু তেওঁলোকৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত ন্যায়ৰ সংগ্ৰামৰ কাৰণে। প্ৰদীপ নাগে 2015 চনত আছাৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত আদিবাসী সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীত এক শক্তিশালী কণ্ঠস্বৰ হৈ পৰিছিল। তেওঁৰ নেতৃত্বত আছাই বিভিন্ন প্ৰতিবাদ, সমাৱেশ আৰু সচেতনতা কাৰ্যসূচীৰ আয়োজন কৰিছিল, যাৰ জৰিয়তে চাহ জনগোষ্ঠী আৰু আদিবাসী শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি, শিক্ষাৰ সুযোগ আৰু ভূমিৰ অধিকাৰৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ উত্থাপন কৰিছিল। তেওঁৰ স্পষ্টবাদী স্বভাৱ আৰু আপোচহীন মনোভাৱৰ বাবে তেওঁ সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত সন্মান আৰু প্ৰভাৱ লাভ কৰিছিল। প্ৰদীপ নাগে আদিবাসী সংস্কৃতি আৰু পৰিচয় সংৰক্ষণৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। দুৰ্ভাগ্যজনকভাৱে 2025 চনৰ 8 এপ্ৰিল তাৰিখে গুৰুগ্ৰামৰ মেদান্ত হস্পিটেলত প্ৰদীপ নাগৰ মৃত্যু হয়। তেওঁৰ মৃত্যুৱে আদিবাসী সমাজত এক শূন্যতাৰ সৃষ্টি কৰিছে। মৃত্যুৰ পিছত বহুতেই তেওঁক এগৰাকী নিষ্ঠাবান, সাহসী আৰু ত্যাগী নেতা হিচাপে স্মৰণ কৰিছে। তেওঁৰ অৱদান আৰু ত্যাগ আদিবাসী সম্প্ৰদায়ৰ সংগ্ৰামৰ ইতিহাসত চিৰস্থায়ী হৈ ৰব। তেওঁৰ বিদেশী আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছো।